আই এম তানবীৰ। মই দিল্লী পাব্লিক স্কুল ডিব্ৰুগড় হয়। মই আপোনাৰ 97.4% পাইছোঁ। ত' একচুৱেলি মই এনেই কোনো ঘণ্টা হিচাপে পঢ়া নাছিলোঁ, মানে আপোনাৰ এটা ডেইলিকে টপিক এটা বা কেইটামান টপিক গোটেই ছাবজেক্টকেইটাৰ লৈ পেলাই সেইখিনি যে আজি কমপ্লিট কৰিম, মই মানে কমপ্লিট কৰিম যেটা বাজিব একো সেই কথা নাই, মানে সেইখিনি আজি কমপ্লিট কৰিয়ে হ'ম। আৰু তাৰ পৰা আপোনাৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ এটা বুক আহে, যে যিমান বছৰে আহি আছে কুৱেশ্যনছখিনি, সেইখিনি আপোনাৰ বাৰে বাৰে ৰিভাইজ কৰিছিলোঁ। আৰু এনে মেথছৰ কাৰণেও বহুত ৰেফাৰেঞ্চ বুক, যেনেকৈ আপোনাৰ ওচৱাল, আৰ ডি শৰ্মা, সেইবিলাক আপোনাৰ প্ৰেক্টিচ কৰিছিলোঁ। আৰু সেয়ে মই এনেকৈ ৰিভিজন কৰি কৰি আৰু লাষ্ট 2 months সেইবিলাকত ডিষ্ট্ৰেকশ্যনছবিলাক অকণ আঁতৰাই দিলোঁ। মই এনেকৈ কোনো স্পেচিফিক ৰুটিন নাই, বনোৱা নাছিলোঁ, বাট সেই মানে যে আজি এইখিনি কমপ্লিট কৰিবই লাগিব সেইটোৱে ভাবি আৰু কৰে। টিউশ্যন লৈছিলোঁ, টিউশ্যন মই মেথছৰ টিউশ্যন লৈছিলোঁ, আপোনাৰ এই সন্দীপ ছাৰ বুলি কয়, সেইজনৰ পৰা লৈছিলোঁ। প্ৰথমে মোৰ পেৰেণ্টছ, যিয়ে মোক হেল্প মানে লগতে আছে সদায়। তাৰপৰা আপোনাৰ স্কুলৰ সকলো টিচাৰ্ছ হেৰিও লগতে হেল্প কৰি আছে, যি ডাউট থাকে সেইখিনি আপোনাৰ ক্লিয়াৰ কৰাই দিয়ে। আৰু নিজৰ ওপৰত এটা বিশ্বাস যে মই কৰিব পাৰিম বুলি, নিজকে ডাঙৰ জেগাত থাকি নিজকে চাম বুলি, সেই বিশ্বাসত মানে প্ৰিপেৰেশ্যন কৰিছিলোঁ। মই এতিয়া কাৰেণ্টলি আপোনাৰ JEE এণ্ট্ৰেঞ্চ এক্সামৰ কাৰণে পঢ়ি আছোঁ। এই মই ইঞ্জিনিয়াৰিং কৰিম ভাবিছোঁ, এৰ'নটিক্স মানে ছেক্টৰত। নিউজ পেপাৰ পঢ়া নাই, বাহিৰা কিতাপ মানে খেলা ধূলাতে মই অকণ ইণ্টাৰেষ্টেড হয়। মই বাস্কেটবল খেলোঁ ডিষ্ট্ৰিক্ট লেভেলত। গান চান মই বজাওঁ, মই কীবৰ্ড গীটাৰ বজাওঁ। সেইটোৱে ফ্ৰী টাইম মানে যদি হয় বা পঢ়াৰ মাজত যদি ব্ৰেক ল'ব হয়, সেই সময়ত মই এইবিলাক বজাওঁ। মই এনেই ক্লাছিকেল মানে আপোনাৰ পিয়ানো যিবিলাক পিচ থাকে, সেই ক্লাছিকেল ছংছবিলাকে অকণ ভাল পাওঁ। নেক্সট জেনেৰেশ্যন মানে মানুহে কয় যে মানে পঢ়িব মানে যদি ভাল ৰিজাল্ট কৰিব হয়, সেইকাৰণে চব বস্তু মানে এৰি দিব লাগিব একদম ষ্টাৰ্টিঙৰ পৰাই। মই কওঁ মানে স্কুল লাইফত এনজয় কৰিব লাগে, যে স্কুলৰ সময়ত যিমান দেৰি আমি থাকোঁ সেই সময়ত আপুনি খেলিব লাগে, এক্টিভিটিবিলাকত মানে পাৰ্ট ল'ব লাগে। বাট ঘৰত অহা সময়ত যিমান দেৰি ঘৰত থাকোঁ সেই সময়ত মানে একদম ভাল মন দি পঢ়িব লাগে। সেই মই পঢ়াৰ মাজত নেখেলিছিলোঁ, বাট আমাৰ স্কুল টাইমত যেতিয়া যাওঁ সেই সময়ত আমাৰ গেমছ ক্লাছ থাকে, সেইটোৱে খেলোঁ। কেতিয়াবা ছানডে থাকিলে সেই সময়ত মই খেলিব যাওঁ লগৰকেইটাৰ লগত, সেনেকেই টাইম ওলাইছিলোঁ। হয়, এইটোতো মানে বহুতেই থাকে বুলি ক'ব পাৰি। মানে সি যেন দিয়া নাই, মইহে যেন মানে এক্সামটো দিছোঁ তেনেকুৱা নিচিনা ফিল হয়। আৰু তাৰ লগত মানে সি ৰাতি পঢ়ে, কাৰণ দিনৰ ভাগত সি স্কুললৈ যায় বা বেলেগ কামত সি থাকে, ৰাতি তাৰ লগত মই বহি থাকোঁ বা খোৱা বোৱাটো হেৰিবিলাক তাক হেৰি কৰোঁ, যোগাৰ দিওঁ। কষ্ট কৰিব লগা হয়, আৰু এই চব মাকেই কৰে এইখিনি, মই বুলিয়ে নহয় আৰু কৈছোঁ। আৰু সেইখিনি আৰু ল'ৰাৰ ক্ষেত্ৰত ক'ব নাথাকে আৰু, যেনিবা নিজৰ ল'ৰা যেতিয়া কৰিবই লাগিব বুলি আৰু কৰিলোঁ, লগ দিলোঁ। কিছুমান ক্ষেত্ৰত মাজে মাজে অকণমান আজিকালি মোবাইলটোৰ পৰা ল'ৰা ছোৱালী অলপ ডিষ্ট্ৰেক্ট হয়, অকণমান টাইম পাহৰি যায়, যদিও মই মানে বাৰে প্ৰতি ৰিমাইণ্ডাৰটো দি থাকোঁ যে আহা আকৌ, পঢ়া আকৌ, যোৱা বুলি কৈ থাকোঁ। ইয়াত ল'ৰাই অলপ আমনি, কেতিয়াবা মাকক বেয়াও পায়, মোক অলপ বেয়াও পায় যে মা মানে ইমান আমনি কৰিছা বুলি। অকণমান কৰোঁ বাৰু দেই। তাৰমানে সেয়াই, মানে মই পঢ়িব লাগিব বুলি অকণমান কওঁ, কাৰণ পঢ়িবতো লাগিবই নহয় জানো, আৰু পঢ়িছে যেতিয়া অলপ ভালকে পঢ়িব লাগিব বুলি ভাবোঁ। যিকোনো ল'ৰা ছোৱালীয়ে মই মানে পঢ়ে মানে সেইটোত মই ভাবোঁ যে অলপ ভালকেই পঢ়ক, এনেকুৱা নহয় যে এনেই পঢ়ি থলে বুলি, সেইটো বিচাৰোঁ মানে। সেইকাৰণে দুইটা ল'ৰাকে মানে মই কৈ থাকোঁ, পঢ়িছা যেতিয়া ভালকে পঢ়া। মোৰ ক্ষেত্ৰত এইটো ক'ব বিচাৰোঁ যে স্কুল টিচাৰ লগতে স্কুল প্ৰিন্সিপাল তেওঁলোকৰ ক্ৰেডিট আছে, আৰু তাৰ নিজৰ ষ্ট্ৰাগল, যথেষ্ট কষ্ট কৰিলে সি। মই এইটো নকওঁ যে সি এনি টাইম পঢ়াত নহয়, খেলাটো ইম্পৰ্টেণ্ট দিয়ে, ঘৰুৱা কামতো থাকে। আৰু এইখিনিয়ে কওঁ মই, সি হেল্পফুল, মাককো হেল্প কৰে ঘৰুৱা কামত, আৰু অকল পঢ়াটো নে খেলা ধূলাও কৰি ভাল পায়। ইমানখিনিয়ে তেওঁ যিমানখিনি পঢ়িব লাগে সিমানখিনি সময় পঢ়ে, এক্সেছ টাইমো নিদিয়ে পঢ়াত, কিন্তু এটা লিমিট টাইম আছে, সেইটো টাইম মেইনটেইন কৰে, যিখিনি সি ওলোৱাই সেইখিনি কমপ্লিট কৰিয়ে শুৱে। প্ৰেছাৰ দিছিলে নেকি? প্ৰেছাৰ নাই, আমি এনজয় কৰোঁ লাইফত। আৰু মই প্ৰায় চানডে সিহঁতক
অলপ ফ্ৰী হওক বুলি ক'ৰবাত নহয় ক'ৰবাত মই লৈ যাওঁ। এইটো মই পূৰা মেইনটেইন কৰোঁ। 15 দিন বা সপ্তাহত এদিন মই সিহঁতক আউটিঙত নিওঁ, যাতে সিহঁতি ৰিলেক্স হৈ আহে। ক'ৰবাত খেলিবলৈ লৈ যাওঁ, ক'ৰবাত চুইমিং কৰাব লৈ যাওঁ, ৰিলেক্স হয়। আমি কিন্তু প্ৰায় 4টাই এনেকৈ ওলাই যাওঁ। তাৰপিছত সি নেক্সট দিনৰ পৰা আকৌ নিজৰ কামখিনি কণ্টিনিউ কৰে। ছানডে প্ৰায় সি নপঢ়ে, আমাৰ লগতে থাকে, এনজয় কৰে।